নমস্কাৰ, কেনেকুৱা আছে আপোনালোক? আশা কৰিছো সবে ভালে আছে আৰু পৰীক্ষাৰ প্ৰস্তুতি সবৰে বহুত ধুনীয়াকে চলি আছে। ঠিক আছে, কথাটো হল আমি মাজে মাজে আমাৰ কিন্তু সেলফ ডাউট এটা আহি যায় যে পৰীক্ষা আহি গল, মেথামেটিক্স মই পাৰিম নে নোৱাৰিম, এনেকুৱা ধৰণৰ সেলফ ডাউট আহি যায়। আৰু সেলফ ডাউট থকাটো ভাল, এনেকুৱা নহয় যে সেলফ ডাউট থকাটো একেবাৰে বেয়া। সেলফ ডাউট এটা ভাল বস্তু হয়। ঠিক আছে, এনেকা নাভাবিব যে সেলফ ডাউট আছে কাৰণে মই সেলফ ডাউট থাকিব লাগে, কিন্তু সেলফ ডাউটটো ওভাৰকাম কৰাটো হয় ডাঙৰ কথা। ঠিক আছে, এতিয়া কথাটো হল সবৰে মনত সেলফ ডাউট থাকে, কিন্তু পৃথিৱীত যিমান মানুহ আছে সবৰে মনত সেলফ ডাউট থাকে, কিন্তু যি ওভাৰকাম কৰিব পাৰে সিয়ে আগুৱাই যাব পাৰে। ঠিক আছে, তো আপোনালোকৰ মনত যদি সেলফ ডাউট থাকে ওভাৰকাম কৰিব আৰু আগুৱাই যোৱাৰ চেষ্টা কৰিব। লগতে আমি চেনেলত যিবোৰ ভিডিঅ' দি আছো সেইবোৰ আপোনালোকে কৰিব। লগতে মই এইটো কৈছো আপোনালোকক যে আপোনালোকৰ কাৰণে মই ধুনীয়াকে কি লৈ আহিছো, মক টেষ্ট, মক পেপাৰ। ঠিক আছে, ধুনীয়া ধুনীয়া প্ৰশ্ন আছে। আপোনালোকে জাস্ট আমাৰ ফাৰ্স্ট মক পেপাৰটো লওক, ফ্ৰী অফ কষ্ট দি আছো আমি। মক পেপাৰটো লওক আৰু লৈ আপুনি নিজে প্ৰশ্নবোৰ চাওক। সব ধৰণৰ প্ৰশ্ন আছে, যাতে ত্ৰিকোণমিতি লাগে নেকি আপোনাক, ত্ৰিকোণমিতিও আছে। তাৰ পিছত আপুনি যদি কৈছে যে আমাক কিবা বস্তুৰ কালি পৰিসীমাৰ ওপৰত প্ৰশ্ন লাগে, সেইবোৰো আছে। আপোনালোকে যদি কব বিচাৰে যে সমান্তৰ প্ৰগতিৰ ওপৰত প্ৰশ্ন আছে নে নাই, সেইবোৰো আছে। এভাৰেজৰ ওপৰত প্ৰশ্ন আছে নাই, সেইবোৰো আছে। এনেকা ধুনীয়া ধুনীয়া প্ৰশ্ন আমি এঠাই কৰিছো নহয়। আপোনালোকে দেখিলে কব যে এইবাৰতো এটা কনফিডেন্স আপোনালোকৰ বিল্ড হৈ যাব যে এইবাৰতো মই এক্সাম ফালি দিম। ঠিক আছে, সঁচা কথা কৈছো। আপোনালোকে জাস্ট আমাৰ যিটো মক পেপাৰ আমি সেট কৰিছো সেইটোৰ ফাৰ্স্ট পেপাৰটো লওক, ফ্ৰী অফ কষ্ট দি আছো, লওক আৰু নিজে প্ৰশ্নখিনি চাওক, নিজে সমাধান কৰক। তেতিয়া আপোনালোকে, সঁচা কথা কৈছো, আপোনালোকৰ এটা সেলফ ডাউটটো দূৰ হৈ যাব। ঠিক আছে, আৰু লগতে এটা কনফিডেন্স বিল্ড আপ হৈ যাব। এতিয়া আমি টাইম নষ্ট নকৰো, প্ৰিভিয়াস ইয়াৰৰ কোশ্চেন পেপাৰ আমি সলভ কৰিব লৈছো আৰু প্ৰিভিয়াস ইয়াৰ কোশ্চেন পেপাৰ আমি সলভ কৰি থাকিম। লগতে আমি কনসেপ্ট ক্লিয়াৰ কৰি থাকিম আৰু আমি পৰীক্ষালৈ কেতিয়াও ভয় নকৰো। 29 ডিসেম্বৰ আহি আছে, আমি তাৰ বাবে সাজু আছো। ঠিক আছে, এতিয়া আগুৱাই আহক। আপোনালোকে প্ৰথম প্ৰশ্ন আজি ইয়াতে কি আছে, যদি এটা গোলকৰ ব্যাসাৰ্ধ দুগুণ কৰা হয় তেন্তে পৃষ্ঠকালীৰ অনুপাত কিমান হ'ব? ঠিক আছে, কৈছে এটা গোলকৰ পৃষ্ঠকালীৰ সূত্র কি হয় আপোনালোকে কওকচোন। আমি জানো গোলকৰ পৃষ্ঠকালীৰ সূত্র হয় 4 পাই r স্কয়ার। গোলকৰ পৃষ্ঠকালীৰ সূত্র 4 পাই r স্কয়ার। ঠিক আছে, কৈছে যে ব্যাসাৰ্ধ দুগুণ কৰা হয়। ধৰি লৈছো ব্যাসাৰ্ধ দুগুণ কৰা হয়। প্ৰথমে কি আছিল, প্ৰথমে ব্যাসাৰ্ধ আছিল, প্ৰথম ক্ষেত্ৰত প্ৰথমে ব্যাসাৰ্ধ কিমান আছিল, r। তেনেহলে কওকচোন এতিয়া ইয়াৰ পৃষ্ঠকালী কিমান হৈ যাব, 4 পাই r স্কয়ার। তাৰ পিছত কি কৈছে, ব্যাসাৰ্ধ দুগুণ কৰা হৈছে। দুগুণ মানে প্ৰথমে r আছিল, দুগুণ মানে 2r কৰা হৈছে। দুগুণ মানে 2 ৰে পূৰণ। তেতিয়া ইয়াৰ কি কয়, এইটো পৃষ্ঠকালী কিনেকা হৈ যাব, 4 পাই r স্কয়ার। r এবাৰ কি হৈছে, r টো দুগুণ হৈ গৈছে। প্ৰথমে r আছিল, এবাৰ দুগুণ কৰি দিয়া হৈছে, তাৰ মানে কিমান হ'ব, 2r স্কয়ার। এতিয়া ইয়াতে চাব আপোনালোকে, ইয়াতে 4 পাই r পূৰণ, ইয়াতে 2 স্কয়ার কৰিলে 4 আৰু r স্কয়ার কৰিলে r স্কয়ার। এতিয়া কৈছে কি এই দুটাৰ অনুপাত কি হ'ব। অনুপাত মানে আমি জানো অনুপাত এটা ভগ্নাংশৰ ৰূপ। তেনেহলে আমি ভগ্নাংশ লম ইয়াতে, 4 পাই r স্কয়ার ডিভাইডেড বাই 4 পাই ইনটু 4r স্কয়ার। ঠিক আছে, এতিয়া ইয়াতে চাব কি টেকনিকত আহি যায়, 4 আৰু 4 ক্যান্সেল, পাই আৰু পাই ক্যান্সেল, r স্কয়ার আৰু r স্কয়ার ক্যান্সেল। কি থাকিল, ওপৰত থাকিল আমাৰ 1, তলত থাকিল আমাৰ 4, 1/4। তাৰ মানে এইটো কি হল, 1:4 আহি গল। অপশন নম্বৰ কিমান আছে, অপশন নম্বৰ সি ইজ দি কারেক্ট আনসার। ইজি প্ৰশ্ন ভাই, একো কঠিন নহয়, ইজি। জাস্ট আপোনালোকক কি লাগে, কনসেপ্টটো ক্লিয়াৰ কৰিব লাগে। আমি ইয়াতে 2r ধৰি লৈছো, সমাধান কৰি দিছো, এনসার আহি গৈছে। নেক্সট প্ৰশ্নলৈ আমি ইয়াতে এতিয়া জপিয়াই যাম। ইয়াতে চাব আপোনালোকে কি কৰিব লাগে। মই এটা কথা কৈ দিছো, আপোনালোকে প্লিজ এটা বস্তু আপোনালোকে শিকি লব, 11 লগত পূৰণ কৰাৰ শৰ্ট ট্ৰিকটো শিকি লব। কাৰণ এনেকুৱা ধৰণৰ প্ৰশ্ন যেতিয়া আহিব, লগতে পাইৰ মান, কিছুমান প্ৰশ্নত আপোনালোকক পাইৰ মান 22/7 ইউজ কৰিব, তেতিয়া 11 ৰে পূৰণ কৰাৰ টেকনিকটো আপোনালোকৰ বহুত বেছি কামত আহিব। ইয়াতে চাব মই 11 ৰ লগত পূৰণ কৰাৰ টেকনিকটো মই কেনেকৈ ব্যৱহাৰ কৰো। মই কোনো ট্ৰিক ইউজ নকৰো, মই সূত্ৰ মতে যাম আৰু সূত্ৰ মতে উত্তৰটো উলিয়াই আনিম। আপোনালোকে জাস্ট নিশ্চয় চাব ইয়াতে। ঠিক আছে, ইয়াতে কি হৈছে, সৰল সূতৰ হাৰত মানে সৰল সূত দি আছে, এক মূলধনৰ 6 বছৰৰ মূৰত 60% বৃদ্ধি হয়। 6 বছৰত কিমান বৃদ্ধি হৈছে, 60% বৃদ্ধি হৈছে। তাৰ মানে সৰল সূতটো এনেকা নহয় যে সূতৰ ওপৰত সূত লাগে। আমি জানো চক্ৰবৃদ্ধি সূত যিটো থাকে সেইটো সূতৰ ওপৰত সূত থাকে, ইন্টাৰেষ্টৰ ওপৰত ইন্টাৰেষ্ট। ঠিক আছে, এতিয়া কিমান লৈছে, 6 বছৰত 60% বৃদ্ধি হৈছে। তেনেহলে এক বছৰত কিমান হ'ব, 10%। সৰল সূতত কি হ'ব, এক বছৰত কিমান হৈ যাব, আপুনি নিশ্চয় জানে, এক বছৰত 10% হৈ যাব।
6 বছৰ 60%, 6 দি 60 হৰণ কৰিলে 1 বছৰ 10% বৃদ্ধি হ'ব ঠিক আছে তাৰ মানে আমাৰ ইন্টাৰেষ্ট যেটো ৰেট অফ ইন্টাৰেষ্ট r বুলি কও হেতু আমাৰ কিমান আছিল 10% এতিয়া হেই ইন্টাৰেষ্টত কিমান টকা 12000 টকা যদি মই বেংকত থৈ দিও কিমান বছৰৰ কাৰণে 3 বছৰৰ কাৰণে তেনেহলে চক্ৰবৃদ্ধি সুদটো কিমান পাম আমি ইন্টাৰেষ্ট কিমান টকা পাম আমি জানো সূত্ৰ আছিল চক্ৰবৃদ্ধি সুদ a equals to p into 1 plus r by 100 to the power n যত a আছিলে মুঠ টকাটো আছিলে p আছিলে মূলধন মই বেংকত কিমান টকা থৈছো r আছিলে ইন্টাৰেষ্ট আৰু n আছিলে সময় ইয়াতে মই বেংকত কিমান টকা থৈছো 12000 টকা ঠিক আছে 1 মিনিট ৰব আপোনালোকে ফোন এটা আহি গৈছে I'm really very sorry ঠিক আছে তাৰপিছত কি আছে ইয়াতে চাব 12000 ইয়াতে থাকিব 1 plus r কিমান আছিল 10 divided by 100 to the power n সময় কিমান বছৰৰ কাৰণে হৈ গৈছে 3 বছৰৰ কাৰণে ঠিক আছে এতিয়া আপোনালোকে ইয়াতে চাব 12000 আছে 12000 মই ৰাখি দিলো 1 plus ইয়াতে এটা শূন্য কাটি গল কিমান থাকিব 1 plus 1 by 10 to the power 3 ঠিক আছে ইয়াতে এতিয়া চাব মই কি কৰিছো 12000 ইয়াতে কি হৈ যাব 1 আছে ইয়াত তলত মনে মনে 1 আছে লসাগু ললে তলত লসাগু 10 হ'ব ইয়াতে ওপৰত কিমান হ'ব 10 plus 1 to the power 3 মই লাহে লাহে ডিটেইলছত কৰি আছো কোনোবাই যদি শর্টকাট কৰিব বিচাৰে কৰিব পাৰে কিন্তু ডিটেইলছত মই সবৰে কাৰণে কৰি আছো ইয়াতে কিমান হ'ব 12000 পূৰণ ওপৰত কিমান হ'ব 11 by 10 কিন্তু ইয়াতে এটা কথা আপোনালোকে নিশ্চয় মন কৰিব কি মন কৰিব লগা কথা আছে ইয়াতে এটা কথা মন কৰিব লগা আছে কি আছে ইয়াতে ওপৰত যেতিয়া কিউব থাকে কিউব মানে কি এটা বস্তু তিনিবাৰ পূৰণ কৰিব লাগে তেনেহলে 11 by 10 এর উপর 3 তার মানে এই বস্তুটো কিমান বার পূরণ হ'ব তিনিবাৰ পূৰণ হ'ব কিউব মানে তিনিবাৰ পূৰণ নিশ্চয় জানে আপোনালোকে এতিয়া ইয়াতে চাব এটা দুটা তিনিটা এটা দুটা তিনিটা শূন্য আমি কাটি দিলো তলত আমাৰ কি আছে তলত 1 1 1 1 থাকিলে লিখিলো হয় নিলিখিলো হয় বাদ দিও ওপৰত কি আছে 12 পূৰণ 11 পূৰণ 11 পূৰণ 11 এতিয়া চাব 12 আৰু 11 পূৰণ কৰিলে কিমান হ'ব 132 132 লগত আকৌ 11 পূৰণ 11 থাকি যাব এতিয়া চাব 11 লগত পূৰণ কৰাৰ নিয়ম কি ভাবি লওক এই 11 টো নাই ইয়াৰ লগত পূৰণ হৈছে পূৰণ কৰাৰ নিয়ম হল প্ৰথমে 2 আছে 2 লিখক তারপর 2 আৰু 3 যোগ কৰিলে কিমান হ'ব 5 5 লিখক তারপর 3 আৰু 1 যোগ কৰিলে কিমান হ'ব 4 4 লিখক তাৰ পিছত 1 ৰ এইফালে কোনো নাই 1 লিখক আকৌ 11 ৰ লগত পূৰণ সেম টেকনিক এবাৰ ইউজ কৰক প্ৰথমে 2 আছে 2 লিখক 2 আৰু 5 যোগ কৰিলে কিমান হ'ব 7 7 লিখক 5 আৰু 4 যোগ কৰিলে কিমান হ'ব 9 9 লিখক 1 আৰু 4 যোগ কৰিলে কিমান হ'ব 5 5 লিখক এইফালে 1 আছে 1 লিখি দিও তাৰ মানে আমি এর মানটো কিমান পালো 15972 এ আছে এ মানে গোটেই টকা মোৰ ইন্টাৰেষ্টৰ টকা প্লাস মোৰ নিজৰ পকেটৰ পইচা কিমান আছিল 12000 টকা এতিয়া ইয়াৰ পৰা যদি মই 12000 টকাটো মাইনাস কৰি দিও তেতিয়া মোক ইন্টাৰেষ্ট কিমান দিছে মই হেইটোহে উলিয়াব পাৰিম তেনেহলে 12000 টকা মাইনাস কৰি দিলে ইয়াতে কিমান আহিব 2 ঠিক আছে হৈ গল কৰিব নালাগে অপচনত আহো 0 আছে নহব 0 আছে নহব 0 আছে নহব এককৰ ঘৰত 2 আছে অপচন নম্বৰ 6 দি কারেক্ট आंसर বাকি যদি আপুনি কৰিব বিচাৰে কৰি চাব পাৰে आंसर আহিব আমাৰ 3972 আহিব গম পাইছে যদি ইয়াতে 2 2 2 3 ৰাতে থাকিলে তেতিয়া আমি কৰি দিলো হয় একো আপত্তি নাই কিন্তু অপচন দিয়াতে 0 0 0 আছে এটা অপচনত 2 আছে লগে লগে আপোনালোকে মাৰি দিও বাকি অংক কৰিব একো দৰকাৰে নাই সিধা কথা বুজি পাইছে নেক্সট প্ৰশ্নলৈ আমি জপিয়াই যাও ইয়াতে আমাৰ নেক্সট প্ৰশ্ন কি আছে কি হৈছে যদি এটা সৰল ৰেখাৰ বিন্দু a 1,2 আৰু b 6,2 হয় তেন্তে ab ৰেখাডাল আমি জানো ইয়াতে সৰল ৰেখা বিন্দু ইয়াতে x হয় এটু y হয় এটু x ড্যাশ এটু y ড্যাশ এটু ঋণাত্মক এটু ধনাত্মক এটু ধনাত্মক এটু ঋণাত্মক কি কৈছে a 1,2 মানে x ৰ পিনে কিমান যাব 1 ধৰি লওক এটু 2 এটু 3 এটু 4 এটু 5 এটু 6 1,2 তাৰ মানে এটু x ৰ ভ্যালু এটু y ৰ ভ্যালু x ৰ ফালে y 1 গৈছে 1 2 3 4 5 6 থাকিব দিও y ৰ ফালে কিমান গৈছে 2 1 ৰ 2 1 2 এটু হ'ব আমাৰ পইণ্টটো কিমান হ'ব এটু হ'ব আমাৰ 1,2 তাৰ পিছত পইণ্টটো কিমান 6,2 1 2 3 4 5 6 ওপৰত হ'ব 1 2 এটু বিন্দু হ'ব আমাৰ 6,2 এতিয়া আপুনি ইয়াতে এটা বস্তু ভালদৰে মন কৰিবচোন AB ৰেখা এটু হ'ব আমাৰ A বিন্দু এটু হ'ব আমাৰ B বিন্দু AB ৰেখাডাল কি হৰাইজন্টাল মানে পথালিকে থকা ঠিক আছে হৰাইজন্টাল লাইন উইথ ইকুৱেশন y = 2 obviously হয় y ৰ মান 2 আছে এই ৰেখাডালৰ মান আপুনি যতে নলওক কিয় y ৰ মান কিমান পাব সদায় 2 এ পাব কাৰণ y 2 ৰ মাজেৰে এই ৰেখাটো ওলাই গৈছে আৰু কি কৈছে হৰাইজন্টাল মানে থিয়কে নহয় পথালিকে ৰেখাটো পথালিকে আছে বাকি এইকেইটা চাওকচোন ভাৰ্টিকেল মানে থিয়কে লাইনটো আমাৰ AB ৰেখাডাল থিয়কে আছে নেকি নাই
এটু ক্যান্সেল হরাইজন্টাল লাইন উইথ ইকুয়েশন x ইকুয়াল টু 6 x ইকুয়াল টু 6 এর ইকুয়েশন হবে এনেকুৱা কিন্তু আমি পাইছো বস্তুটো এনেকুৱা তার মানে ভুল আছে লাস্ট ভার্টিক্যাল তো হবে না আর থিও তো হবে না আর হরাইজন্টাল আছে অপশন নাম্বার এ ইজ দি কারেক্ট অ্যানসার নেক্সট প্রশ্নলে আমি ইয়াতে জপিয়াই যাও আমি ইয়াতে সাম নেক্সট প্রশ্ন হাতৰ তিনটা ক্রমিক গুণিতকৰ যোগফল কিমান আপুনি মোক এতিয়া এটা কথা কওকচোন হাতৰ ক্রমিক বোৰ আমি কেনেকৈ লিখিম প্ৰথমটো লিখিম 7 তাৰ পিছৰটো হ'ব 7 + 7 তাৰ পিছৰটো হ'ব 7 + 7 + 7 কিয়নো আমি জানো 7 14 21 হাতৰ গুণিত কেনেকা হয় ঠিক আছে এতিয়া কথাটো হল কি কৈছে ইয়াতে হাতৰ তিনিটা ক্রমিক গুণিতকৰ যোগফল 357 আমি ধৰি লৈছো হাতৰ প্ৰথম গুণিতকটো কিমান আমি নাজানো নহয় প্ৰথম গুণিতকটো কিমান আমি ধৰি লৈছো প্ৰথম গুণিতকটো 7x 7 এর লগত কিবা এটা পূৰণ কৰিলে প্ৰথম গুণিতক মানে কি 7 এর লগত কিবা এটা পূৰণ হৈছে তাৰ পিছতে আমি এই অংকটো পাইছো আমি নাজানো কিবা এটা পূৰণ হৈছে তেনেহলে কওকচোন ইয়াৰ পিছৰ গুণিতকটো কি হ'ব 7x + 7 কারণ হাতৰ গুণিতক হাত কে বাঢ়ি যাব নেক্সট গুণিতকটো আমাৰ কি হ'ব 7x + 7 + 7 ইকুয়ালস টু এই তিনিটা গুণিতকৰ যোগফল কিমান কৈছে 357 এতিয়া ইয়াতে ধুনিয়াকে চাব 7x + 7x + 7x কিমান হ'ব 21x 7 + 7 + 7 21 ইকুয়ালস টু 357 তাৰ পিছত x 21x equals to 357 over 21 minus হৈ যাব 357 minus 21 তেনেহলে 21 এফালে পূৰণ হৈ আছে হেইফালে গলে কি হৈ যাব হৰণ 3 ইয়াতে কি হ'ব 3 হ'ব 5 ৰ পৰা 2 গলে 3 আৰু ইয়াতে 7 ৰ পৰা 6 divided by 21 দি আমি ইয়াক যেতিয়া কাটি দিম 21 ৰে আমি ইয়াক কাটি দিলে কিমান হ'ব 21 রে আমি যদি ইয়াক কাটি দিম কিমান হ'ব ইয়াক যদি আমি 3 রে কাটি দিও 7 হ'ব ইয়াক যদি আমি 3 রে কাটি দিও 112 হ'ব আকৌ ইয়াক যদি আমি 7 রে কাটি দিম ইয়াতে হ'ব 16 ঠিক আছে তার মানে আমি যদি 21 তে 6 ক কাটি দিও কিমান হ'ব 16 তার মানে x এর ভ্যালু আমি কিমান পালো 16 প্রথম কি কৈছে এটা আটাতকৈ সৰু গুণিতক কোন আছে কওকচোন 7x আছিল এটা 7x + 7 আছিল এটা 7x + 7 + 7 আছিল এটা তার মানে কি এইটো ডাঙৰ এইটো আটাতকৈ ডাঙৰ সৰুটো কোনটো 7x তার মানে x এর ভ্যালু 7 7 * 16 আমাৰ কিমান হৈ যাব 112 অপশন ইজ দি কারেক্ট আনসার এ ইজ দি কারেক্ট আনসার অপশন আমাৰ কি হ'ব 112 মই এটা কথা কৈ দিছো ভাই পড়াশোনাটো বহুত ইম্পর্টেন্ট কারণ চাকরি এটা বহুত দরকার আমি জানো আমার লাইফত চাকরি এটা বহুত বেশি ইম্পর্টেন্ট ঠিক আছে কারণ আপুনি যদি এতিয়া পড়াশোনা নকৰে পিছত যাতে আপোনালোকক এই কথাটো অনুভৱ কৰিব লগা নহয় যে মোৰ ভাল পোৱাটো বহুত বেছি শক্তি আছিল কিন্তু সরকারি চাকরিতকে কম আছিল কারণ আপুনি জানে সরকারি চাকরি নহলে আপোনাৰ যেটো মেহবুবা আছে তাক কোনোবাই লৈ যাব আৰু কোনে লৈ যাব সরকারি চাকৰি কৰা লৰাজনে লৈ যাব ঠিক আছে তো সেই কাৰণে কৈছো পড়াশোনা কৰক কষ্ট কৰক বহুত বেছি দৰকাৰ আছে তাৰপিছত আমি নেক্সট প্ৰশ্নটো আমি ইয়াতে চাম আমাৰ কি আছে 1,10,10,01,000,140 ঠিক আছে এই সংখ্যাটো কি সংখ্যা আমি জানো দশমিকৰ পিছত যদি 3,57 মই এটা লিখিছো 3,575757 আৰু 3,575777 এনেকা হয় তেনেহলে এই সংখ্যাটো কি হয় কোনটো ইয়াতে একচুয়ালি লিখা নাই এসামিসত পরিমেয় আৰু অপরিমেয় এইটো হ'ব আমাৰ পরিমেয় দশমিকৰ পিছত যদি কোনো নাম্বার গৈ শেষ হৈ যায় স্টপ হৈ যায় আৰু কন্টিনিউ নকৰে তেনেহলে আমি তাক কি বুলি কম পরিমেয় দ্যাট ইজ পরিমেয় কম মানে রেশনাল দশমিকৰ পিছত আপুনি চাব ইয়াতে লক্ষ্য কৰক 575757 ৰিপিট হৈ আছে কন্টিনিউ কৰি আছে গৈ আছে কিন্তু ৰিপিট হৈ আছে যদি দশমিকৰ পিছত কন্টিনিউ কৰি থাকে ৰিপিট হৈ কি কৈছে এটো ৰিপিট হৈ থাকে লগতে কন্টিনিউ কৰি থাকে তেতিয়াও আমি ইয়াক কি বুলি কম পরিমেয় বা রেশনাল কিন্তু দশমিকৰ পিছত যদি রিপিট হৈ না ইয়াতে 57 ইয়াতে 577 ইয়াতে 577 তার মানে 5 রিপিট হৈ আছে নেকি নাই এবাৰ বেছি আহিছে বেছি বাঢ়িছে ৰিপিটেশন আছে নেকি কন্টিনিউ কৰি থাকিব লাগিব লগতে রিপিট হ'ব নোৱাৰিব তেতিয়া আমি তাক কি বুলি কম ইৰেশনাল ইয়াতে চাবচোন রিপিট হৈছে নেকি নাই হোৱা কন্টিনিউ কৰি আছে ঠিক আছে কিন্তু রিপিটও নাই হোৱা এটো এটা ইৰেশনাল নাম্বার ইৰেশনাল মানে অপরিমেয় সংখ্যা ঠিক আছে এটো স্বাভাৱিক সংখ্যা না স্বাভাৱিক সংখ্যা 1 2 3 4 হোল নাম্বার মানে পূর্ণ সংখ্যা নহয় 0 ৰ পৰা আৰম্ভ হয় ৰেশনাল নাম্বার তো নহয় কারণ রিপিট হোৱা নাই তাৰ মানে এটো ইৰেশনাল নাম্বার নেক্সট প্ৰশ্নলৈ আমি জপিয়াই যাও আমাৰ নেক্সট প্ৰশ্ন ইয়াতে কি আছে ধুনিয়া প্ৰশ্ন ধুনিয়া কাম কি কৈছে ইয়াতে √12 √75 +√27 এটোৰ মান কিমান হ'ব ঠিক আছে ইয়াতে চাবা
root over 12 ক আমি কি লিখিব পাৰো 4 into 3 minus root over 75 ক আমি কি লিখিব 25 into 3 plus root over 70 কিনা 27 ক আমি কি লিখিব 9 into 3 এটা বস্তু আপোনালোকে গম পাইছে নে পোৱা নাই 3 আহিছে কিন্তু এতিয়া ইয়াতে চাব এইটোক আমি কি লিখিব পাৰো root over 4 into root over 3 minus root over 25 into root over 3 যেতিয়া root over পিছত পূৰণ থাকে তেতিয়া আমি সেপাৰেট কৰি দিব পাৰো ঠিক আছে প্লাস root over 9 into root over 3 গম পাইছে আপোনালোকে এই বস্তুটো কেনেকৈ আহিছে এতিয়া ইয়াতে চাব root over 4 মানে কিমান আপুনি জানে root over 4 ক root কৰিলে কিমান হয় 2 কাৰণ 2 ক স্কয়াৰ কৰিলে 4 4 ক root কৰিলে 2 তাৰ মানে এটো কিমান আহিলে 2 root 3 minus 25 ক root কৰিলে কিমান 5 5 root 3 plus 3 9 ক root কৰিলে কিমান 3 root 3 plus root 3 plus 2 root 3 এই দুটা যোগ কৰিলে কিমান হ'ব 5 root 3 minus 5 root 3 এটা আছে 5 ৰ পৰা 5 বাদ দিলে এটো কিমান হ'ব 0 অপশন নম্বৰ বি ইজ দি কারেক্ট आंसर এটো উত্তৰ কিমান হ'ব 0 ঠিক আছে তাৰ পিছত ইয়াতে চাব আপোনালোকে নেক্সট প্ৰশ্নটো আমাৰ ইয়াতে কি আছে ধুনিয়া প্ৰশ্ন ধুনিয়া কাম কি আছে 40টা বস্তুৰ বিক্ৰী মূল্য 50টা বস্তুৰ ক্ৰয় মূল্যৰ সমান তেন্তে লাভ বা লোকসানৰ শতাংশ কিমান মই ইয়াতে চাম 40টা বস্তু আছে 40টা বস্তুৰ বিক্ৰী মূল্য সেল প্রাইস কাৰ সমান 50টা বস্তুৰ কিনা মূল্য মানে কস্ট প্রাইস গম পাইছে এটো আপোনালোকে নিশ্চয় গম পাইছে এতিয়া ইয়াতে আপোনালোকে এটা বস্তু চাব 40 মই যদি মই SP টো এভাগে রাখো সেল প্রাইস আৰু কস্ট প্রাইস টো এফালে লৈ আহো তেনেহলে কি কস্ট প্রাইস টো তলত আহিব এফালে পূৰণ হৈ আছে এফালে হৰণ হ'ব ইয়াতে 40 আছে 40 টো মই লিখি দিছো এফালে কিমান থাকিব 50 তাৰ পিছত আকৌ মই যদি ইয়াতে সেল প্রাইস টো ৰাখো কস্ট প্রাইস টো ৰাখো 40 এফালে পূৰণ হৈ আছে এফালে গলে কি হ'ব 50/40 এটো কাটি দিলে কিমান হ'ব 5/4 তাৰ মানে কিনা দাম কিমান 4 টকা বিক্রি মূল্য কিমান 5 টাকা তেনেহলে লাভ কিমান 4 টাকাতে কিনি আমি 5 টাকাত বিক্রি কৰিলো 1 টাকা লাভ লাভ হৈছে নে হোৱা নাই নিশ্চয় হৈছে এইটুক যদি আমি পার্সেন্টেজত উলাম তেনেহলে 100% এটা দিব লাগিব ঠিক আছে 100% এটা দিব লাগিব নিশ্চয় দিব লাগিব মই 4 টাকাত কিনিলো 5 টাকাত বিক্রি কৰিলো 100% 4 ৰে ইয়াক কাটলে কিমান হ'ব 25 25 into 5 কিমান হ'ব 125 ঠিক আছে তাৰ মানে লাভ কিমান হৈছে 25% লাভ হৈছে 100% ৰ বস্তু এটা 125 5ত বিক্রি কৰা আছে লাভ কিমান 25% লাভ 25% গেইন লাভ লাভ কৰিছে হেইটো লাভ নহয় ভাল পোৱা লাভটো নহয় লাভ মানে বিজনেছত প্ৰফিট ঠিক আছে ইয়াতে চাব আপোনালোকে কি কৈছে ইয়াতে 5x/3 - 4 = 2x/5 ঠিক আছে ইয়াতে এতিয়া চাব আপোনালোকে সমাধান কেনেকৈ কৰিব লাগিব ইয়াতে এটা কথা আপোনালোকে চাব যেতিয়া ভগ্নাংশ হয় তেতিয়া আমাক ডিস্টার্ব দিয়ে কোন ভগ্নাংশ সেই ভগ্নাংশটোক আমি প্ৰথমে কি কৰিম আতৰাব চেষ্টা কৰিম আতৰাই দিম কি আছে তলত 3 আৰু 5 3 আৰু 5 পূৰণ কৰিলে কিমান হয় আপোনালোকে নিশ্চয় জানে 3 আৰু 5 পূৰণ কৰিলে 15 হয় তেনেহলে আমি এটা কাম কৰিম 15 দি সবকে পূৰণ কৰি দিম আমি 15 এৰে ইয়াক পূৰণ কৰিম মাইনাস 15 এৰে ইয়াক পূৰণ কৰিম 15 এৰে ইয়াক পূৰণ কৰিম ঠিক আছে এতিয়া 3 ৰে 5ক কাটিলে 15 কাটিলে কিমান হ'ব 5 5 ৰে 15 কাটিলে কিমান হ'ব 3 তাৰ মানে আলটিমেটলি বস্তুটো কি পালো 5 into 5 25x ওকে minus 5 into 4 sorry 15 into 4 কিমান হ'ব -60 equals to 3 into 2 6x নিশ্চয় আপোনালোকে গম পাইছে ইয়াতে চাব আপোনালোকে 25x 6x এইফালে প্লাস আছে এইফালে আহিলে -6x এইফালে -60 আছে এইফালে গলে +60 ঠিক আছে 25 ৰ পৰা 6 গলে কিমান থাকিব 19 তাৰ মানে 19x equals to 60 ইয়াৰ পৰা আমি x কিমান পাম x আমি পাম 60 19 এইফালে পূৰণ হৈ আছে এইফালে আহিলে হৰণ x ৰ ভ্যালু আমি পাই গলো এতিয়া কি আছে 2x - 7 2x - 7 ইয়াতে আমি কি কৰিম এতিয়া 2 into x ৰ মান 60/19 আমি বহাই দিম -7 ঠিক আছে 120/19 হৈ যাব 2 into 16 120 তলত থাকিব 19 -7 এটো কিমান হৈ যাব 120 লসাগু আমাৰ 19 আহিব আৰু 19 আৰু 7 পূৰণ কৰিলে কিমান হৈ যাব আপোনালোকে জানে 19 আৰু 7 পূৰণ কৰিলে কিমান হ'ব 133 এতিয়া 120 ৰ পৰা 133 মাইনাস কৰিলে কিমান হ'ব -13 133 ৰ পৰা 120 গলে কিমান 13 কিন্তু ডাঙৰটো ৰাখিলে -13/19 অপশন নম্বৰ বি ইজ দি কারেক্ট आंसर -13/19 ধুনিয়া প্ৰশ্ন ধুনিয়া সমাধান ধুনিয়াকে কৰিম আমি ঠিক আছে কষ্ট কৰিম সফল হ'ম আমি তাৰ পিছত আপোনালোকে নেক্সট প্ৰশ্নলৈ আগুৱাই যাও আমি নেক্সট প্ৰশ্ন আমাৰ ইয়াতে কি আছে two numbers are respectively 20% and 50% more than the third number the ratio of the two number is দুটা নাম্বার আছে তৃতীয় সংখ্যাতকে দুটা সংখ্যা আছে তৃতীয় এটা সংখ্যা আছে আর এই তৃতীয় সংখ্যাতকে এটা নাম্বার 20% বেশি এটা নাম্বার 50%
50% বেছি তেনেহলে কৈছে এই সংখ্যা দুটাৰ অনুপাতটো কি হ'ব ধৰি লৈছো মোৰ তৃতীয় সংখ্যাটো কিমান 100 ইয়াৰ পৰা এটা সংখ্যা কিমান পাৰ্চেন্ট বেছি 20% এটা সংখ্যা 50% বেছি ঠিক আছে এতিয়া বেছি এহৰ 20% কিমান আপোনালোকে জানে 100ৰ লগত যেতিয়া আমি পার্সেন্টেজৰ কথা কম যিমান পার্সেন্টেজৰ কথা কব হেইটোই আমাৰ উত্তৰ হ'ব তেনৰ 20% বেছি 120 কিমান 20 বেছি তাৰ মানে এটো কিমান হৈ যাব 120 আৰু ইয়াতে 50% বেছি 50 বেছি মানে 100 50 50 50 বেছি মানে 150 এতিয়া এই দুটাৰ অনুপাত কিমান হৈ যাব 120 by 150 শূন্য আৰু শূন্য কাটি দিলো 3 ৰে কাটিলে 4 3 ৰে কাটিলে 5 তাৰ মানে आंसर আমাৰ কিমান আহিল 4 by 5 that is 4:5 option number C is the correct answer ধুনিয়াকে আহি গল আমাৰ উত্তৰটো C is the correct answer নেক্সট প্ৰশ্নলৈ আমি যেতিয়া জপিয়াই যাম তেতিয়া আমি চাম ইয়াতে আমাৰ নেক্সট প্ৰশ্ন কি আছে একেবাৰে ইজি প্ৰশ্ন আছে ইয়াতে কি কৈছে 32 equals to 2 to the power x এটো 2 to the power x ধৰি লোৱা হৈছে ঠিক আছে 32 to the power 2 to the power x এতিয়া আমি জানো 2 এর উপর 1 থাকিলে 2 2 এর উপর 0 থাকিলে আমি জানো সদায় 1 2 এর উপর 2 স্কয়ার হলে 4 2 কিউব হলে 8 2 to the power 4 হলে আমার 16 2 to the power 5 হলে আমার 32 2 to the power 6 হলে আমার 64 2 to the power 7 হলে আমার 128 2 to the power 8 হলে আমার 256 2 to the power 9 হলে আমার 512 2 to the power 10 হলে আমার 1024 2 to the power 11 হলে আমার 2048 2 to the power 12 হলে আমার 4096 এতে এতে কি হবে 32 মানে কিমান 2 to the power 5 তেনহলে 2 to the power 5 equals to 32 আমি 2 to the power 5 লিখিব পাৰো 2 to the power x তেনহলে x কার সমান হৈ গল 5 বেস সেম আছে পাওয়ারও সেম হ'ব লাগিব x equals to 5 ধুনিয়াকে আমাৰ অপচন নম্বৰ ডি টো আহিছে গম পাইছে আপোনালোকে কেনেকৈ সমাধান কৰিব লাগে কোশ্চেনবোৰ এনেকৈ সমাধান কৰাটো বহুত বেছি প্ৰয়োজন আপুনি এইটো বস্তু মনত ৰাখিব লাগিব কাৰণ 2 ৰ পাৱাৰৰ ওপৰত প্ৰশ্ন দেখা যায় ঠিক আছে নেক্সট প্ৰশ্নলৈ আমি আগুৱাই যাওঁ নেক্সট প্ৰশ্ন আমাৰ ইয়াতে কি আছে কৈছে এই তিনিটাৰ মানৰ সাধাৰণ উৎপাদকটো কিমান সাধাৰণ উৎপাদক মানে এনেকুৱা যিটোৰে আমি তিনিটাকে হৰণ কৰিব আৰু সাধাৰণ উৎপাদক মানে কাৰ কথা কৈছে ইয়াতে সাধাৰণ উৎপাদক কৈছে ইয়াতে কাৰ কথা কৈছে সাধাৰণ উৎপাদক এক সবৰে হ'ব আপুনি ক'ব যে এ হ'ব হেইটো হ'ব এই সিয়াবৰ কথা কৈছে ডাঙৰ সাধাৰণ উৎপাদকটো কি এতিয়া চাব ডাঙৰ সাধাৰণ উৎপাদকটো কি হয় আপুনি ইয়াতে চাওক 17 আছে 17 a b c এটা আছে 34 a b স্কয়ার এটা আছে 51 a স্কয়ার b ঠিক আছে এতিয়া চাব c ইয়াতে নাই সরি c ইয়াতে আছে ইয়াতে নাই তার মানে সাধারণ উৎপাদকত c থাকিব নহয় সাধারণ উৎপাদক ইয়া হৰণ কৰিম ইয়া কেনেকৈ হৰণ কৰিম c নাই ইয়াতে তার মানে সাধারণ উৎপাদকত c থাকিব নহয় এতিয়া আপুনি অপচনত গুছি আহক ইয়াতে c আছে নহব ইয়াতে c আছে নহব ইয়াতে c আছে নহব অপচন নম্বৰ বি ইজ দি কারেক্ট आंसर 1 সেকেন্ডৰ প্ৰশ্ন ঠিক আছে বুজি পাইছে যদি আপুনি এনেকৈ নকৰিব পাৰে তেনেহলে পৰীক্ষাত কি কৰিব ইয়াতে 17 আছে 34 আছে 34 মানে 17 into 2 51 মানে 17 into 3 তাৰ মানে আমি গম পালো প্ৰতিটোৰে পৰা 17 এটা কমন আহিব ইয়াতে a আছে ইয়াতে a আছে ইয়াতে a দুটা আছে মিনিমাম a কিমান আছে এটা আছে তাৰ মানে a এটা লব পাৰিম ইয়াতে b আছে ইয়াতে b দুটা আছে থাকিব দিয়ক ইয়াতে b আছে মিনিমাম b কে ক'ত আছে এটা আছে ঠিক আছে তাৰ মানে b আহিব ইয়াতে c আছে ইয়াতে c নাই ইয়াতে c নাই তাৰ মানে c কমন নাহে তাৰ মানে 17 ab অপচন নম্বৰ b ইজ দি কারেক্ট आंसर এনেকৈ আপোনালোকে কৰিব পাৰে কিন্তু মাথা লগালে এনেকৈ উত্তৰটো উলিয়াই যাব ডাইৰেক্ট নেক্সট প্ৰশ্ন আমি চাও ইয়াতে আমাৰ নেক্সট প্ৰশ্ন কি আছে একেবাৰে ইজি প্ৰশ্ন মই নাজানো এইটো প্ৰশ্ন পৰীক্ষাত যে কেলে দিয়ে মানে ইজি প্ৰশ্ন দিয়া আছে m, -m দুটা বিন্দু আছে দুটা বিন্দু থাকা মানে কি x আৰু y দুটা বিন্দু থাকা মানেটো কি x আৰু y এর মান দিয়া আছে ইয়াতে চাবচোন x এর মান এনেকে দিছে কাটা x এর মান এনেকে দিছে কাটা x এর মান এনেকে দিছে কাটা x আৰু y ইয়াতে আছে অপচন নম্বৰ ডি ইজ দি কারেক্ট आंसर x + y = 0 x এর মান প্ৰথমটো আমাৰ x এর মান বুজায় দ্বিতীয়টো আমাৰ y এর মান বুজায় তেনেহলে x এর মান আমি m বহাম প্লাস y এর মান আমি কিমান আছে -m = 0 0 আহিব লাগিব ঠিক আছে m plus a minus m minus m equals to 0 0 আহিছে নে আহিছে তাৰ মানে d is the correct answer গম পাইছে কেনেকৈ কৰিব লাগে এটা কথা কৈ দিছো এটা কথাকে কৰিব ঠিক আছে কষ্ট কৰিব লাগিব কাৰণ কষ্ট কৰাটো বহুত বেছি প্ৰয়োজন কষ্ট নকৰিলে আপোনালোকে ফল কেতিয়াও নাপায় এক নম্বৰ কথা দ্বিতীয় কথা মানে কথাটো কবলৈ বেয়া লাগিছে কিন্তু কাম নোহোৱা লৰা আৰু কথাটো শুনিলে আপোনালোকে নিশ্চয় বেয়া পাব কাম নথকা লৰা মানে বেকাৰ লৰা আৰু ছাল নোহোৱা কুকুৰ দুটাৰ সন্মান সমাজে আজিৰ যুগৰ সমাজে দুটা সন্মান একে দিয়ে সেই কাৰণে কৈছো কষ্ট কৰক পঢ়ক চাকৰিটো পালে আপোনাৰ ভৱিষ্যত ভাল হ'ব আপোনাৰ সমাজত এটা
ৱেইট থাকিব, এটা ৰেসপেক্ট থাকিব, আপোনাৰ কথাটোৰ কিবা ভ্যালু দিয়া হ'ব। ঠিক আছে, আশা কৰিছো আপোনালোকে সবে ভালে পঢ়ি আছে। লগতে আপোনালোকে মই এইটো ক'ব বিচাৰিছো আপোনালোকে আমাৰ মক পেপাৰৰ কাৰণে সাজু হৈ আছে। মক পেপাৰ, ঠিক আছে, আমি মক পেপাৰ ডিস্ট্ৰিবিউট কৰিম 15 তাৰিখৰ পৰা। আমাৰ পুৰা মক পেপাৰ ৰেডি হৈ আছে। এটা মক পেপাৰ থাকিব ম্যাথ আৰু ইংলিশ। ম্যাথৰ মক পেপাৰ 15টা কোশ্চেন থাকিব, আপোনালোকে হেতু পঢ়িব। সব ধৰণৰ ত্ৰিকোণমিতি যি প্ৰশ্ন আছে পৰীক্ষাত যি জায়গাত আপোনাৰ প্ৰশ্ন দিব, বহুত বেছি এনালাইসিস কৰাৰ পিছতহে আমি এইটো মক পেপাৰ ৰেডি কৰিব পাইছো। ইতিমধ্যে আমাৰ বহুতখিনি ভালেখিনি মক পেপাৰ ৰেডি হৈ গল, বাকি কিছুমান আছে আমাৰ এদিন দুদিনৰ ভিতৰতে শেষ কৰি দিম আমি। ঠিক আছে, কোশ্চেন আমি ৰেডি কৰিলো অলৰেডি, প্ৰিভিয়াস ইয়াৰৰ কোশ্চেনৰ লগত মিলালো, বহুত বুকছৰ পৰা কোশ্চেন ওলালো, কোশ্চেন ভালেখিনি আমাৰ ৰেডি হল। কোশ্চেন খিনি জাস্ট আমি এতিয়া ৰিলিজ কৰিব বাকি আছে। আপোনালোকে সাজু হওক, যাক মক পেপাৰ লাগিব আপোনালোকে জাস্ট আমাক এটা ডিএম কৰি দিব, মেসেজ এটা কৰি দিব হোৱাটসএপত, লগে লগে আপোনালোকে মক পেপাৰ পাই যাব। ঠিক আছে, মক পেপাৰ কি হ'ব, কষ্ট ফ্ৰী হ'ব। ঠিক আছে, সাজু হৈ যাওক, মক পেপাৰ কৰক, পৰীক্ষাৰ বেছি দিন নাই। লগতে আশা কৰিছো আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব, নিজৰ ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিব আৰু লাইক এটা কৰি দিব। লগতে কিবা যদি আপোনালোকৰ বেছি ইম্পৰ্টেন্ট কিবা থাকে যে এই টপিকটো লাগে, এই টপিকৰ ওপৰত প্ৰশ্ন লাগে, আপোনালোকে নিশ্চয় কমেন্ট বক্সত আমাক জনাই দিব। আমি আপোনাৰ কাৰণে তেনেকুৱা ভিডিঅ লৈ আহিবলৈ চেষ্টা কৰিম। আজিৰ কাৰণে ধন্যবাদ।